হেল্ল' ষ্টুডেণ্ট, আহি থকা মেট্ৰিক পৰীক্ষাত তোমালোকৰ ইংৰাজী বিষয়ত এছে নাইবা ষ্টৰি ৰাইটিং থাকিব। এছে কি চাব লাগে মই ইতিমধ্যে তোমালোকক দি দিছোঁ। মোৰ বোধেৰে তোমালোকে এছেৰ পৰিৱৰ্তে ষ্টৰি লিখিলে ভাল হ'ব বুলি মই ভাবোঁ। কেৱল ষ্টৰিত দিয়া আউটলাইনটো তোমালোকে ভালদৰে 2-3 বাৰ পঢ়ি বুজি লৈ লিখিব পাৰিবা। মই তোমালোকক 3টা ষ্টৰি চাব দিম। তাৰ ভিতৰত তোমালোকৰ আহি থকা মেট্ৰিক পৰীক্ষাত যিকোনো এটা কমন পৰিব। তাৰ ভিতৰত আজি এটা ষ্টৰি মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। ঠিক আছে, তো চাওঁ তেতিয়াহ'লে আজিৰ ষ্টৰিটো আমাৰ কি আছে। ষ্টৰিৰ আউটলাইন দিয়া থাকিব। আউটলাইনটো মই তোমালোকক এবাৰ পঢ়াই দিছোঁ। এই আউটলাইনটো তোমালোকে ভালদৰে অলপ বুজি ল'ব লাগিব। এ হাংৰি ফক্স, এটা ভোকাতুৰ শিয়াল। চিছ মানে চি মানে দেখা, তাৰ লগত এছ এটা আছে। A hungry fox sees a crow with a crow মানে কাউৰী with a piece of meat dash wanted to get the piece। তাৰমানে এবাৰ কি হৈছিলে, এটা ভোকাতুৰ শিয়ালে এটা কাউৰী দেখিছিল, মুখত এটুকুৰা মাংস আছিলে। তাৰ ঠোঁট যিটো বেক আছে, বেক মানে ঠোঁট বা মুখত এটুকুৰা মাংস আছিলে, আৰু মাংসৰ টুকুৰা লৈ গছৰ ডাল এটাত বহি থকা দেখিছিলে। ঠিক আছে, তো কোনে দেখিছিলে? শিয়ালে দেখিছিলে। Praise the crow dash asked the cow to sing। তো কাউৰীক কি কৈছিলে? গান গাব দিছিলে। The crow sings, কাউৰীয়ে গান গালে। The piece of meat falls down। তো কাউৰীয়ে গান গোৱাৰ লগে লগে মাংস টুকুৰা তলত সৰি পৰিল। From its back, তাৰ বেক মানে কি? ঠোঁট, কাউৰীৰ ঠোঁট বা মুখত যে ঠোঁট থাকে দুটা, তো সেই তাৰ পৰা মাংস টুকুৰা সৰি পৰিল। Dash the fox picks it up and runs away। আৰু মাংস টুকুৰা তো লৈ ল'লে শিয়ালে, লৈ আৰু তাৰ পৰা আঁতৰি গ'ল। ঠিক আছে, এতিয়া এই ষ্টৰিটো আমি পঢ়ি কি বুজি পালোঁ, এই কথাখিনিয়ে আমি তাৰমানে এনচাৰত লিখিব লাগে। এতিয়া চোৱা এনচাৰটো আমি কেনেকৈ দিছোঁ। এই যিকোনো ষ্টৰিত তোমালোকে কি কৰিবা, এটা টাইটেল দিব লাগিব, নাম দিব লাগিব ষ্টৰিটোৰ। তো আমি কি নাম দিছোঁ চোৱা। এই ষ্টৰিটোত 3টা নাম খাটে। প্ৰথম নাম হ'ব এ হাংৰি ফক্স। এইটো হাংৰি মানে কি? ভোকাতুৰ, ভোকত থকা। বা নাম দিব পাৰিবা দ্য ফক্স এণ্ড দি ক্ৰ', শিয়াল আৰু কাউৰী, এইটো নাম দিলেও খাটিব। এ কানিং ফক্স এণ্ড এ ফুলিছ ক্ৰ', কানিং মানে ধূৰ্ত বা চালাক, আৰু ফুলিছ মানে হৈছে মূৰ্খ। এটা ধূৰ্ত শিয়াল আৰু মূৰ্খ কাউৰী, এই নামটো দিলেও খাটে। এতে কিন্তু মই 3টা নাম যদিও দিছোঁ, তোমালোকে ইয়াৰে যিকোনো এটা নামহে পৰীক্ষাৰ এনচাৰত দি দিবা। ঠিক আছে, আমি ষ্টৰিবিলাকৰ যিকোনো এটা নাম দিব লাগিব, টাইটেল দিব লাগিব, আৰু শেষত এটা মৰেলছ দিব লাগে। ঠিক আছে, ষ্টৰিটো পঢ়ি কি বুজি পালোঁ। এতিয়া চোৱা, এ হাংৰি ফক্স ৱাজ ওৱান্স ৱাণ্ডাৰিং ইন এ জংগল। আফটাৰ চাম টাইম হি ছাডেনলি চ এ ক্ৰ' চিটিং অন দি ব্ৰাঞ্চ অফ এ ট্ৰী। আমি ষ্টৰিটো অলপ বনাই দিব লাগিবতো। এটা হাংৰি অৰ্থাৎ ভোকাতুৰ শিয়ালে য'ত জংঘলত ঘূৰি আছিলে, জংঘলত ঘূৰি থাকোঁতে হঠাতে তেওঁ কি কৰিলে, যে গছৰ ডাল, ব্ৰাঞ্চ অফ ট্ৰী মানে গছৰ ডালত এটা কাউৰী মুখত এটুকুৰা মাংস লৈ বহি থকা, মানে কাউৰী এটা দেখিলে গছৰ ডালত বহি থকা। কিন্তু কাউৰীটো কি আছিলে চোৱা, ইট হেড এ পিচ অফ মিট ইন ইটছ বেক। তাৰ মুখত বা তাৰ ঠোঁটত এটুকুৰা মাংসৰ পিচ আছিলে। দ্য ফক্স লং টু ইট হিমছেল্ফ। তো বহুত লং টাইম ধৰি শিয়ালেও মানে মাংস খাব পৰা নাছিলে। তো হি হেড এন আইডিয়া, হঠাৎ তেওঁ এটা আইডিয়া কৰিলে। বোলে কি আইডিয়া লগালে, কি বুদ্ধি লগালে? হি ছেট ডাউন আণ্ডাৰ দ্য ট্ৰী, তেওঁ গছৰ তলত বহি পৰিল। এণ্ড এড্ৰেছ দ্য ক্ৰ' চুইটলি, আৰু কাউৰীক খুব মিঠা মাতেৰে কাউৰীৰ লগত কথা পতাত ব্যস্ত হ'ল, অৰ্থাৎ এড্ৰেছ ল'ব ধৰিলে। বোলে কেনেকুৱাকৈ ল'লে চোৱা। হোৱাট এ প্ৰিটি বাৰ্ড ইউ আৰ, তুমি ইমান সুন্দৰ, ইমান ধুনীয়া চৰাই। ইউ আৰ ভেৰি বিউটিফুল, তুমি বৰ ধুনীয়া। ইউৰ ভইচ মাষ্ট অলছ' বি ভেৰি চুইট, তোমাৰ ভইচটো, তোমাৰ মাতটোও খুব মিঠা। চুইট মানে মিঠা। আই এম ডাইং, ডাইং মানে মই মিনিংবিলাক তোমালোকক দি দিম। তোমাৰ ডাইং মানে হৈছে আমাৰ তো মৃত্যুৰ আগমুহূৰ্তত থকা শেষ ইচ্ছা।
তো আই এম ডাইং অৰ্থাৎ শিয়ালে ক'লে যে মই মৰাৰ আগমুহূৰ্তত টু হিয়াৰ ইয়ৰ ভইচ তোমাৰ মাতটো এবাৰ শুনিব খোজো বা তোমাৰ ভইচটো এবাৰ শুনিব খোজো উড ইউ প্লিজ চিং এ ছং ফৰ মি তুমি মোৰ বাবে এটা গান গাব পাৰিবানে তেতিয়া কাউৰীয়ে ভাবিলে দ্য ক্ৰ' ৱাজ গ্ৰেটলি প্লিজ টু হিয়াৰ হাৰ বিং প্ৰেইজড যি গতিকে বৰকৈ তখামত কৰিলে প্ৰেইজড কৰিলে ঠিক আছে তো প্ৰেইজড মানে হৰ্ষ বা আনন্দ কাউৰীয়েও আনন্দ পাৰিলে যে কিয় আনন্দ পালে যে শিয়াল ইমান ধূৰ্ত প্ৰাণী তো শিয়ালে যদি মোৰ ইমান গুণ বাসনা কৰিলে মোৰ আৱাজ ভাল মোৰ মাত ভাল মিঠা মাত তো তেতিয়া তেওঁ খুব আনন্দ লাভ কৰিলে চি থট অৰ্থাৎ কাউৰীয়ে ভাবিলে আই এম এইটো কি হ'ব এপ্ৰিচিয়েটেড I must respond to his request. এটো তোমাৰ এই appreciated মানে হৈছে to enjoy something or to understand the value of somebody. তো গতিকে কাউৰীয়ে ভাবিলে মই তেওঁৰ ৰিকুৱেষ্টটো ৰাখা ভাল হ'ব দেন সি তেতিয়া কাউৰীয়ে কি কৰিলে began to cow with endless pride. কাউ মানে কি কাউৰীয়ে যে তোমাৰ কা কৰে তো হেতুকে তাৰমানে কা বুলি তাৰমানে কাউৰীয়ে মুখ মেলিবলৈ ধৰিলে গান গাব ধৰিলে ঠিক আছে তো গান গোৱাৰ লগে লগে কি হৈ গ'ল poor crow she could not understand that she was flattered এই flattered মানে হৈছে তোমাৰ তখামত কৰা শিয়ালে যে বৰকৈ তখামত কৰিছিলে তখামত কৰাৰ বাবে তেওঁ যি গতিকে গান গালে তো গান গোৱাৰ লগে লগে তেওঁৰ মুখৰ পৰা মাংস টুকুৰা সৰি পৰিলে আৰু সৰি পৰাৰ পিছত কি হ'ল দ্য মোমেণ্ট ইজ ষ্টাৰ্টেড কাউইং দ্য পিচ অফ মিট ফেল ডাউন আৰু মুখৰ পৰা মাংস টুকুৰা তলত সৰি পৰিল মাটিৰ তলত দ্য ক্লেভাৰ ফক্স পিকড ইট আপ এণ্ড ৰেন এৱে আৰু মাংস টুকুৰা লৈয়ে তেওঁ তাৰ পৰা যাবলৈ ওলালে কোনে যে শিয়ালে তাৰ পৰা যাবলৈ ওলালে আৰু চেং মানে ক'বলৈ ধৰিলে থেংক ইউ মিছ ক্ৰ' দ্য মিট ইজ ভেৰি ডেলিচিয়াছ মানে স্বাদিষ্ট খুব ভাল লগা খুব সোৱাদ কাউৰীক ক'লে যে মাংস টুকুৰা খুব সোৱাদ আছিল বাট ইয়ৰ ভইচ ইজ নট চ' চুইট কিন্তু তোমাৰ মাতটো মিঠা নাছিল চ' আই থট টু বি তো এনেদৰে কাউৰীক কথাখিনি কৈ তাৰ পৰা শিয়াল আঁতৰি গ'ল তো ইয়াত আমি মৰেলছটো আমি কেনেকুৱা ধৰণে দিব পাৰোঁ চোৱা মৰেলছত তোমালোকে দিবা বিয়েৰ অফ মানে কি সাৱধান হোৱা বিয়েৰ অফ ফ্লেটাৰ্ড মানে মই এইমাত্ৰ তোমালোকক ক'লোঁ টু চে নাইচ থিং টু চামবডি মানে বৰকৈ তখামত কৰা যিবিলাক প্ৰাণী আছে যিবিলাক মানুহ আছে যে তখামতকাৰীৰ পৰা সাৱধান হ'বা এইটো দিলেও হ'ব বা ডণ্ট মুভ টু আদাৰ্ছ প্ৰেইজ এইটো দিলেও হ'ব ইয়াৰে কিন্তু যিকোনো এটা মৰেলছে তোমালোকে দি দিবা এতিয়া মই তোমালোকক ইয়াৰ টান মিনিংকেইটা মই তোমালোকক দি দিছোঁ চোৱা টান মিনিংকেইটা তোমালোকে চালে মিনিংকেইটা চাই ল'লে তোমালোকে আৰামত বুজি পাবা চা কি আছিলে মিনিংকেইটা ডাইং মানে মৃত্যুৰ আগমুহূৰ্তত থকা শেষ ইচ্ছা প্ৰেইজড মানে ব্যক্তি বা বস্তুৰ প্ৰশংসা কৰা যেনেকৈ কাউৰীৰ প্ৰশংসা কৰিছিলে শিয়ালে ঠিক আছে আৰু এইটো এপ্ৰিচিয়েটেড মানে হৈছে টু এনজয় চামথিং অৰ টু আণ্ডাৰষ্টেণ্ড দ্য ভেলু অফ চামবডি তাৰমানে ইয়াৰ মিনিংটো যদি আমি ক'ব যাওঁ তো হেৰি কৰা হ'ব এইটো টু এনজয় চামথিং যিকোনো বস্তু এটালৈ এনজয় কৰা প্ৰাইড মানে হৈছে হৰ্ষ বা আনন্দ ঠিক আছে হৰ্ষ বা আনন্দ শিয়ালৰ কথাত যেনেকৈ কাউৰীয়ে আনন্দ লাভ কৰিছিল ফ্লেটাৰ্ছ মানে টু চে নাইচ থিংছ টু চামবডি যিকোনো এটা বস্তুক খুব তখামত কৰি কোৱা খুব মানে গুণ বখানি কোৱা আৰু ডেলিচিয়াছ মানে স্বাদিষ্ট সুগন্ধিত বা সোৱাদ আৰু কানিং মানে চালাক বা ধূৰ্ত তো এই ষ্টৰিটো তোমালোকে ভালদৰে চাবা এই ষ্টৰিটোৰ আউটলাইনটোৰ লগতে এনচাৰটো মই তোমালোকক দৰকাৰ হ'লে PDF কৰিও দি আছোঁ তো PDFতো তোমালোকে চাই ল'ব পাৰিবা
আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দুটা ষ্টৰী তোমালোকক দি দিম দুটা আৰু এইটো আজিলৈ তিনিটা এই তিনিটা ষ্টৰীৰ ভিতৰত তোমালোকৰ এটা কমন থাকিব বুলি মই ভাবোঁ তো গতিকে এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা ষ্টৰী ৰাইটিংটো ভালদৰে লিখিবা তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ